অসমত পঞ্চায়ত নিৰ্বাচন ডিচেম্বৰত অনুষ্ঠিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু এই পঞ্চায়ততো সমষ্টিবিলাকৰ পুনৰ নিৰ্ধাৰণ প্ৰয়োজনীয় হৈ পৰিছে কাৰণ যোৱা সময়ছোৱাত লোকসভা আৰু বিধানসভা সমষ্টিবিলাকৰ পুনৰ গঠন হৈছে আৰু লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যেনেধৰণে বিৰোধী দলবিলাক আৰু জনসাধাৰণৰ মতক যি ধৰণে তেওঁলোকে কোনো ধৰণে গুৰুত্ব নিদিলে দেখা গৈছে যে পঞ্চায়ত নিৰ্বাচনতো একে পদ্ধতিয়ে অনুসৰণ কৰিছে গতিকে পঞ্চায়ত নিৰ্বাচন ৰাজ্যিক নিৰ্বাচন আয়োগে পৰিচালনা কৰিব ৰাজ্যিক নিৰ্বাচন আয়োগে পৰিচালনা কৰিব যদিও কাৰ্যত গোটেই কামটো যেন বিজেপি চৰকাৰে কৰিছে বিজেপি দলে কৰিছে তেনেকুৱা ধাৰণাই হৈছে কাৰণ প্ৰথমৰ পৰা এই পুনৰ গঠন প্ৰক্ৰিয়াত বিৰোধী দলবিলাকক জড়িত কৰিব তেওঁলোকে কোনো নীতি গ্ৰহণ নকৰিলে বিৰোধী দলবিলাকৰ পৰা স্মাৰকপত্ৰ দিয়া হৈছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিচিনা এটা গুৰুত্বপূৰ্ণ কাম যাৰ লগত পঞ্চায়তবিলাকৰ সীমা আৰু অন্যান্য বিষয়বিলাক নিৰ্ভৰ কৰিছে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিবিলাক কমিটি হ'ব এই কমিটিবোৰৰ বিৰোধী দলৰ সদস্যসকলকো জড়িত কৰা প্ৰয়োজন এই ধৰণে স্মাৰকপত্ৰও দিয়া হ'ল কিন্তু এইখন চৰকাৰে আৰু নিৰ্বাচন আয়োগে এইবিলাক সম্পূৰ্ণ আওকাণ কৰি পেলাই তেওঁলোকে নিজস্ব খেয়াল খুচিমতে এই সমষ্টি পুনৰ নিৰ্ধাৰণ কামবিলাক কৰিছে আচলতে বিজেপি নেতৃত্বই যি ধৰণে শ্ৰুতলিপি দিছে সেই ধৰণে তেওঁলোকে কাম কৰা যেন লাগিছে 17 ছেপ্টেম্বৰ তাৰিখে বিভিন্ন পঞ্চায়তত তেওঁলোকে তালিকাবিলাক চূড়ান্ত কৰিছে কিন্তু বিৰোধী দলবিলাকক তেওঁলোকে সভা আহ্বান কৰিছে সকলো জিলাতে আমি যিমান খবৰ পাইছোঁ সকলো জিলাতে বিৰোধী দলবিলাকক বা ৰাজনৈতিক দলবিলাকক লৈ সভা আহ্বান কৰিছে 19 ছেপ্টেম্বৰ তাৰিখে আৰু 19 ছেপ্টেম্বৰ তাৰিখেহে তেওঁলোকক এই সমষ্টিবিলাকৰ সীমা কি হ'ব নতুন সমষ্টিবিলাকত ৱাৰ্ড কেনেকুৱা ধৰণৰ হ'ব এই কথাবিলাক তেওঁলোকে জনাইছে বহু ক্ষেত্ৰত দেখা গৈছে সেই কথাও সঠিকভাৱে তেওঁলোকে 19 তাৰিখে দিয়া নাই আটাইতকৈ আচৰিত কথা যে 19 তাৰিখে তেওঁলোকে এই সমষ্টিবিলাক পঞ্চায়তৰ সীমাবিলাক ৰাজনৈতিক দলবিলাকক অৱগত কৰাৰ পাছত 20 তাৰিখৰ ভিতৰত তেওঁলোকৰ মতামত প্ৰকাশ কৰিবলৈ তেওঁলোকে সীমা বান্ধি দিছে অৰ্থাৎ 24 ঘণ্টাতকৈও কম সময়ৰ ভিতৰত ৰাজনৈতিক দলবিলাকক কোৱা হৈছে তোমালোকে তোমালোকৰ মতামত প্ৰকাশ কৰা ইয়াৰ অৰ্থ কি ইয়াৰ সাধাৰণ অৰ্থটো হ'ল যে বিৰোধী দলবিলাকক নামকাৱাস্তে তেওঁলোকে লিষ্টবিলাক দি নিজৰ খুচিমতে আৰু বিজেপি দলৰ শ্ৰুতলিপি মতে যি ধৰণে তেওঁলোকে তালিকা প্ৰস্তুত কৰিছে যি ধৰণে সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰিছে সেইটোৱে তেওঁলোকে আগুৱাই লৈ যাব বিচাৰিছে গতিকে আমি CPM দলে ইতিমধ্যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগ তেওঁলোকৰ যে কমিশ্যনাৰ শ্ৰী আলোক কুমাৰ এই আলোক কুমাৰলৈ আমি স্মাৰকপত্ৰ দিছোঁ ইমেইল যোগে যে এই মতামত প্ৰকাশৰ যিটো দিন নিৰ্ধাৰণ কৰিছে এই দিন নিৰ্ধাৰণৰ সময়সীমাটো বৃদ্ধি কৰিব লাগে 20 তাৰিখৰ ভিতৰত দিয়াটো কোনোমতে যুক্তিযুক্ত নহয় গতিকে এই সীমা বৃদ্ধি কৰিব লাগে যাতে সঠিকভাৱে বিৰোধী ৰাজনৈতিক দলবিলাকে নিজৰ মতামত প্ৰকাশ কৰিব পাৰে আৰু ৰাইজেও নিজৰ নিজৰ সমষ্টিৰ অন্তত মতামত প্ৰকাশ কৰাৰ কাৰণে কিছু সময় দিয়া প্ৰয়োজন গতিকে এই সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে যিটো কৰিছে আৰু তাৰ পিছফালে থিয় দি বিজেপিয়ে যিটো কৰিছে তাক আমি নিন্দা কৰিছোঁ আৰু অনতিপলমে এই সময়সীমা পুনৰ নিৰ্ধাৰণ কৰি বৃদ্ধি কৰাৰ কাৰণে আমি দাবী জনাইছোঁ সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত য'ত য'ত সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে তেওঁলোকৰ ভোটবিলাক কেনেকৈ পুৰাপুৰি বিভাজন কৰি পেলাব পৰা যায় এই হীন উদ্দেশ্যলৈ বহু ক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে যিবিলাক সমষ্টিত মিশ্ৰিত জনগাঁথনি এইবিলাকত এই কথাটো খুব স্পষ্ট এই আচৰণ অত্যন্ত গৰ্হিত আচৰণ যাতে জনসাধাৰণক ভাগ ভাগ কৰিব পাৰে ধৰ্মৰ ভিত্তিত এইটো বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত যি ধৰণে দেখা গৈছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত পঞ্চায়তৰ ক্ষেত্ৰতো এইটো অত্যন্ত স্পষ্টভাৱে ওলাই পৰিছে আমি CPM এই গৰ্হিত কাৰ্যক তীব্ৰ নিন্দা কৰিছোঁ